সকলোকে চালম। পবিত্ৰ শাস্ত্ৰত ঈশ্বৰে বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে বিভিন্ন লোকক আমন্ত্ৰণ কৰিছিল। কিয় আমন্ত্ৰণ কৰে বিগত সময়ত মই আপোনালোকক কৈছিলোঁ। মিলনৰ অৰ্থে ঈশ্বৰে আমাক আমন্ত্ৰণ কৰিলে। সহভাগিতাৰ কাৰণে ঈশ্বৰে আমাক আমন্ত্ৰণ কৰিলে। শান্তি প্ৰদান কৰিবৰ বাবে ঈশ্বৰে আমাক আমন্ত্ৰণ কৰিলে। আজি মই আৰু তিনিটা আমন্ত্ৰণৰ বিষয়ে আপোনালোকক ক'বলৈ বিচাৰিছোঁ। নিজৰ বাইবেলখন মেলি লওকচোন। যিচয়া ভাৱবাদীৰ পুস্তকৰ 55 অধ্যায়ৰ 2 নম্বৰ পদ। যিচয়া ভাৱবাদীৰ পুস্তক 55 অধ্যায়ৰ আৰম্ভণিৰ 2টা পদ। ঈশ্বৰে আমন্ত্ৰণ কৰি আছে। কিয় কৰি আছে? উন্নতি প্ৰদান কৰিবৰ বাবে। আৰম্ভণিৰ 2টা পদ। হে তৃষ্ণাতুৰ লোকবিলাক, তোমালোক প্ৰতিজনে জলৰ ওচৰলৈ আহা। হে ধন নথকা লোক, তুমিও আহা। খোৱা বস্তু কিনা আৰু ভোজন কৰা। বিনামূল্যে বিনা দামে দ্ৰাক্ষাৰস আৰু গাখীৰ কিনা। কিয় আহাৰ নোহোৱা বস্তুৰ নিমিত্তে ধন খৰচ কৰা আৰু যিহে তৃপ্তি নিদিয়ে তাৰ নিমিত্তে কিয় শ্ৰম কৰা? মনোযোগ কৰি মোৰ কথা শুনা আৰু যি উত্তম সেই সকলো ভোজন কৰা আৰু পুষ্টিকৰ বস্তুৰ দ্বাৰাই প্ৰাণ তুষ্ট কৰা। কাণ পাতা আৰু মোৰ ওচৰলৈ আহা, শুনা, তাতে তোমাৰ প্ৰাণ সজীৱ হ'ব। কাক আমন্ত্ৰণ কৰি আছে জানেনে? হে তৃষ্ণাতুৰ লোকসকল, জলৰ ওচৰলৈ আহা। ঈশ্বৰে আমন্ত্ৰণ কৰি আছে, আহা বুলি কৈছে। কাক কৈছে জানেনে? সকলোকে, ভোকত থকা সকলোকে। আৰু দ্বিতীয়তে অনাথ হৈ থকা সকলোকে। প্ৰথম সকলোকে আমন্ত্ৰণ কৰিছে আৰু দ্বিতীয়তে যিসকল অনাথ তেওঁলোকক আমন্ত্ৰণ কৰিছে। প্ৰিয়সকল, কাক অনাথ বুলি কোৱা হয়? যাৰ ভৰণ পোষণ কৰোঁতা নাথাকে তেওঁলোকক অনাথ বুলি কোৱা হয়। এতিয়া যিসকলক দেখি আছে তেওঁলোকে আহাৰ নাপাই কষ্ট পাই আছে। এওঁলোক তৃষ্ণাতে আছে আৰু তৃষ্ণা দূৰ কৰিব পৰা নাই। এওঁলোকৰ কোনো নাই, অনাথ। প্ৰভুৱে মাতি আছে। যাৰ কোনো নাই তেওঁলোকক ঈশ্বৰে কৈছে, মোৰ ওচৰলৈ আহা। কিয় আমন্ত্ৰণ কৰি আছে জানেনে আপুনি? আহাৰ খাবৰ বাবে আমন্ত্ৰণ কৰি আছে। সকলোকে আমন্ত্ৰণ কৰি আছে। অনাথসকলক আমন্ত্ৰণ কৰি আছে আৰু ভোকাতুৰ সকলকো আমন্ত্ৰণ কৰি আছে। আৰু ইমানেই নহয়, ঈশ্বৰে সুধি আছে, আহাৰ নোহোৱা বস্তুবিলাকৰ নিমিত্তে তোমালোকে কিয় নিজৰ ধন সম্পত্তি খৰচ কৰি আছা? যিয়ে তোমালোকক শান্তি, সুখ আৰু আনন্দ দিব নোৱাৰে, সেইবোৰৰ বাবে পৰিশ্ৰমেৰে উপাৰ্জন কৰা ধনবোৰ কিয় খৰচ কৰি আছা? য়েছ, বহুতো লোকে বাৰ আৰু ৰেষ্টুৰেণ্টত ভিৰ কৰি থিয় হৈ থাকে। তেওঁলোকে নিজৰ পৰিশ্ৰমৰ উপাৰ্জন মদৰ বটলৰ কাৰণে, হুইস্কিৰ কাৰণে, ব্ৰেণ্ডীৰ কাৰণে নষ্ট কৰি আছে। ঈশ্বৰে সুধিছে, সেইবোৰ আহাৰ হয়নে? ঈশ্বৰে সুধিছে, সেইবোৰেৰে তুমি গাত বল পোৱানে? ঈশ্বৰে সুধিছে, সেইবোৰেৰে তুমি আশীৰ্বাদ পাবানে? ঈশ্বৰে সুধিছে, সেইবোৰে তোমাক প্ৰকৃততে আনন্দ দিয়েনে? এবাৰ ভাবি চাওকচোন। জুৱা খেলা লোকবিলাকে নিজৰ ধনবোৰ ধ্বংস কৰি আছে। তাত কিবা সুখ পোৱা যায়নে? কিবা উন্নতি লাভ কৰেনে? ঈশ্বৰে সুধিছে, জুৱা খেলা লোকসকল, কু অভ্যাসবিলাকৰ কাৰণে নিজৰ উপাৰ্জনৰ ধন নষ্ট কৰা লোকসকলক ঈশ্বৰে সুধি আছে। কিছুমানে গুটকা খাই থাকে আৰু কিছুমানে জৰ্দা খাই থাকে আৰু কিছুমানে খৈনী খাই থাকে আৰু কিছুমানে ড্ৰাগছ লয়। এইবোৰৰ একো বস্তুৱেই বিনামূলীয়াকৈ নাপায়। প্ৰয়োজনৰ কাৰণে বা অভ্যাসৰ কাৰণে বিক্ৰী কৰোঁতাসকলে দুগুণ দাম লৈ এওঁলোকৰ তেজ পি আছে। প্ৰিয় ভাই ভনীসকল, আপুনি নিজৰ উপাৰ্জনৰ ধন কেনেদৰে খৰচ কৰি আছে? কাৰ কাৰণে খৰচ কৰি আছে আৰু কিয় খৰচ কৰি আছে? ঈশ্বৰে আপোনাক সুধিছে। এবাৰ ভাবকচোন, আপোনাৰ উপাৰ্জনক আপুনি কাৰ কাৰণে খৰচ কৰি আছে? আপোনাৰ আত্মিক জীৱন বৃদ্ধি কৰিবৰ বাবেনে?
আপোনাৰ পৰিয়াল আৰু ল'ৰা ছোৱালীৰ ভৰণ পোষণৰ বাবে হয়নে? নে আপুনি সন্তুষ্টিৰে জীৱন যাপন কৰিবৰ বাবে কাৰ কাৰণে খৰচ কৰি আছে? আজি বহুতো লোকে নিজৰ উপাৰ্জনৰ ধন কু-অভ্যাসবোৰৰ কাৰণে আৰু লেতেৰা কামবোৰ কৰিবৰ বাবে নষ্ট কৰি আছে। ঈশ্বৰে কৈ আছে, মোৰ ওচৰলৈ আহা। তুমি মোৰ ওচৰলৈ আহা। তুমি মোক একো দিবৰ প্ৰয়োজন নাই। ময়েই তোমাক দিম, বিনামূলীয়াকৈ দিম। বন্ধুসকল, যদি ধৰক কোনো গৃহিণীয়ে তেওঁৰ ঘৰত যদি চাউল নাই, সন্তানকেইটিক আহাৰ দিব নোৱাৰি দুখ কৰি থাকোঁতে চুবুৰীয়াৰ ওচৰলৈ গৈ ধাৰলৈ বুলি 1 গ্লাছ চাউল দিব নেকি? আকৌ ঘূৰাই দিম এই বুলি কৈ এটা গ্লাছত চাউল আনে। 1 গ্লাছ চাউল নিজৰ ভোকাতুৰ সন্তানক আহাৰ দিবৰ বাবে অনা সত্ত্বেও সেই চুবুৰীয়াৰ প্ৰয়োজন যেতিয়া হয়, তাই উভতাই সেই চাউলখিনি দিবইতো লাগিব। তাৰ সলনি যিয়েই বস্তু নলওক, সেয়া চাউলো হ'ব পাৰে, তেলো হ'ব পাৰে, নাইবা দাইলো হ'ব পাৰে বা পইচাও হ'ব পাৰে। চুবুৰীয়াই আপোনাক দিছে যদি এই কাৰণেহে দিছে, তেওঁলোকে জানে যে আপুনি তাক নিশ্চয় ঘূৰাই দিব। ভাই ভনীয়েই হওক লাগিলে, যদি হঠাতে আপোনাক 50,000 টকা প্ৰয়োজন হ'লে ভাই ভনীসকলৰ মাজৰ কোনোবাই যদি সহায় কৰে, কি আশাৰে কৰে? আপুনি উভতাই দিব বুলি ভাবি। কিন্তু ঈশ্বৰে কৈছে, মোক ঘূৰাই দিবৰ প্ৰয়োজন নাই, বিনামূলীয়াকৈয়ে মই দিম। য়েছ, ঈশ্বৰে এই জগতত মানুহৰ কাৰণে যি অতি আৱশ্যক তাক বিনামূলীয়াকৈ দিম বুলি কৈছে। মানুহৰ কাৰণে অতি আৱশ্যক কি? সকলো মানুহকেই শান্তিৰ প্ৰয়োজন। সকলো মানুহকেই আনন্দৰ প্ৰয়োজন। আজি পৃথিৱীত যিমানেই ধনী নহওক কিয় বা দৰিদ্ৰ নহওক কিয়, কিহৰ কাৰণে জীৱন যাপন কৰি আছে, কিহৰ কাৰণে পৰিশ্ৰম কৰি আছে আৰু কিহৰ কাৰণে সংঘৰ্ষ কৰি আছে জানেনে? আনন্দৰ কাৰণে। আনন্দ নোহোৱাৰ কাৰণে, নোপোৱাৰ কাৰণে কষ্ট কৰি আছে। প্ৰিয়সকল, এজন ৰজাৰ জীৱনত আনন্দ নোহোৱাৰ কাৰণে ৰাতি টোপনি অহা নাছিল। তাৰ কিবা উপায় আছেনে? তাৰ কিবা ঔষধ আছেনে? এই বুলি সোধাত তেওঁৰ লগত থকা জ্ঞানী লোকে পৰামৰ্শ দিলে, মহাৰাজ, আপুনি আনন্দেৰে থাকিবলৈ হ'লে তাৰ এটাই উপায় আছে। সেয়া কি বুলি সোধাত আনন্দেৰে থকা কোনো ব্যক্তিৰ চোলা এটা পিন্ধি লওক বুলি পৰামৰ্শ দিলে। ঠিক আছে, আমাৰ দেশৰ যিজন ব্যক্তি আনন্দিত হৈ আছে, তেওঁৰ চোলাটো লৈ আহা বুলি কওঁতে তেওঁৰ ৰাজভৱনত থকা কেইজনমান সৈনিকে গৈ আনন্দেৰে থকা কোনো ব্যক্তিক বিচাৰোঁতে সেই দেশত কাকোকেই নাপালে। সকলোৰে মুখ দেখাত আনন্দিত হৈ আছিল, কিন্তু ভিতৰি দুখত আছিল। বাহিৰে দেখাত আনন্দিত হৈ আছিল, কিন্তু ভিতৰি হ'লে সমস্যাবোৰ আছিল। প্ৰিয়সকল, অৱশেষত এজন ব্যক্তিক পোৱা গ'ল যিজন বৰ আনন্দিত আছিল। তেওঁক দেখি সৈনিকসকল বৰ সুখী হ'ল। বাৰু ঠিক আছে, পৰিশ্ৰমেৰে গোটেই দেশখনত ফুৰিলোঁ। তেওঁলোকে ভাবিলে অন্ততঃ এজন ব্যক্তিটো পালোঁ যিজনক বৰ আনন্দিত দেখা গৈছে। তেওঁক দেখি তেওঁৰ ওচৰলৈ আহি, শুনক ভাই, তুমি ইমান সুখী, ইমান আনন্দিত, তোমাৰ নিচিনাকৈ আনন্দিত হৈ থকা ব্যক্তিজনৰ চোলাটো আমাৰ ৰজাক লাগে। এটা ভাল চাৰ্ট দিয়া ভাই। এই বুলি কৈ তেওঁক বিচৰাত তেওঁ ক'লে, মোৰ চোলাই নাই। লাগিলে চাই লওক, সঁচাকৈয়ে তেওঁ চোলা পিন্ধা নাছিল। কিন্তু কি আছিল জানেনে? তেওঁৰ অন্তৰত আনন্দ আছিল। তাৰ অৰ্থ কি জানেনে? মানুহক যি আনন্দ লাগে, আমি পিন্ধা কাপোৰ কানিত নাথাকে। আজি মানুহে ভাবি আছে, বিভিন্ন ধৰণৰ কাপোৰ কানি পিন্ধিলে, সুন্দৰ কাপোৰ কানি পিন্ধিলে, আকৰ্ষণীয় কাপোৰ কানি পিন্ধিলে সেইবোৰে জীৱনলৈ আনন্দ আনিব। বহুমূলীয়া কাপোৰ পিন্ধিবলৈ চেষ্টা কৰি আছে। আনক দেখুৱাবৰ বাবে বহুমূলীয়া বস্ত্ৰ পিন্ধি আছে। তেওঁলোকত আনন্দ আছে বুলি ক'বনে? বহুমূলীয়া বাহনবোৰ কিনি আছে, তাত আনন্দ আছে বুলি ক'বনে? বহুমূলীয়া ঘৰবোৰত থাকিবলৈ চেষ্টা কৰি আছে, বহুমূলীয়া বস্তু কিনিবলৈ চেষ্টা কৰি আছে। মই সুধিছোঁ, এই বস্তুবোৰত, গাড়ীত, ঘৰত, কাপোৰ কানিত আনন্দ পাব পাৰেনে বাৰু? এবাৰ ভাবকচোন। আছে বুলি ক'লে সেয়া কেৱল প্ৰবঞ্চনাহে। বহু সময়ত বহুতো লোকে, বিশেষকৈ চেলিব্ৰিটিছসকলে, পৃথিৱীৰ যি দেশেই নহওক কিয়, প্ৰখ্যাত হিৰো হিৰইনেই নহওক কিয়, তেনেদৰেই খেলুৱৈয়েই হওক বা গায়কেই হওক, ধনী লোকেই হওক, বিভিন্ন সময়ত যিসকলে আত্মহত্যা কৰিলে তেওঁলোকক জানো। মনোযোগেৰে চালে দেখিব তেওঁলোকত সৌন্দৰ্য নাছিল নে? আছিল। সম্পত্তি নাছিল নে? আছিল। কাপোৰ কানি নাছিল নে? আছে।
এলিজাবেথ নামৰ এগৰাকী হিৰইনৰ ইমানেই কাপোৰ আছিল যে পৃথিৱীৰ কাৰোৰে ইমান নাছিল। তাইৰ যিমানযোৰ চেণ্ডেল আছিল সিমান পৃথিৱীত কাৰোৰেই নাছিল। তেওঁৰ যিমান সোণ আছিল সিমান কাৰোৰেই নাছিল। তেওঁৰ আৱশ্যকীয় গাড়ী আছিল, কাপোৰ কানি আছিল আৰু বস্তুবিলাক আছিল, কিন্তু যি আনন্দৰ দৰকাৰ আছিল সেয়া তাই পাব নোৱাৰিলে। তাই ভাবিছিল, প্ৰিয়সকল, এই সকলোবোৰত আনন্দ আছে। আজি বহুতো লোকে এইদৰে ভাবি আছে আৰু সেইবোৰৰ কাৰণে পৰিশ্ৰম কৰি আছে। সেইবোৰ বৃদ্ধি কৰিবলৈ বহুত চেষ্টা কৰি আছে, কিন্তু সেই আনন্দৰ কাৰণে কষ্ট কৰি আছে। সেই আনন্দ আৰু সেই শান্তি ক'ত পাব? সেয়া কেৱল আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ ওচৰতহে পাব। কিয়নো মই আকৌ কৈছোঁ, আজি মানুহক যি যি বস্তুৰ প্ৰয়োজন সেইবোৰ বজাৰত, ছুপাৰ মাৰ্কেটত পাই যাব, কিন্তু সকলোতকৈ বহুমূলীয়া হৈছে আনন্দ, শান্তি, সুখ, সন্তুষ্টি। এইবোৰ আপুনি কোনো মাৰ্কেটতেই নাপাব। এইবোৰ বিক্ৰী কৰোঁতা বা দিব পৰা কোনো নাই। এয়া কেৱল আমি ঈশ্বৰৰ পৰাহে পাব পাৰোঁ। সেইকাৰণে আমি তেওঁৰ ওচৰলৈ যাব লাগিব। আনন্দ লভিবলৈ বহুতো মানুহ নাইট ক্লাবলৈ যায়, তাত ফ্ৰীতে এণ্ট্ৰি নাপায়। আনন্দ লভিবলৈ কিছুমান লোক বেশ্যাবিলাকৰ ওচৰলৈ যায়, ফ্ৰীত এণ্ট্ৰি নাপায়। খন্তেকৰ আনন্দৰ কাৰণে মানুহে পৰিশ্ৰম কৰি আছে, চেষ্টা কৰি আছে, কিন্তু তেওঁলোকে বিনামূলীয়াকৈ নাপায়। কিন্তু ঈশ্বৰে কৈছে, মই যি শান্তি দিওঁ, যি আনন্দ দিওঁ আৰু যি সন্তুষ্টি দিওঁ আৰু স্বৰ্গৰ আশীৰ্বাদ আৰু পৰিত্ৰাণ বিনামূলীয়াকৈ দিওঁ, আই উইল গিভ ইউ ফৰ ফ্ৰী। কি কৈছে জানেনে? আহা, কাম। মাতি আছে যিসকলৰ ধন নাই, দাম নিদিয়াকৈ দ্ৰাক্ষাৰস আৰু গাখীৰ কিনি লোৱা। আহাৰ নোহোৱা বস্তুবিলাকৰ নিমিত্তে তোমালোকে কিয় ধন খৰচ কৰা? আৰু যিহে তৃপ্তি নিদিয়ে তাৰ কাৰণে কিয় পৰিশ্ৰম কৰা? মোৰ কথা মনোযোগেৰে শুনা, তেতিয়া উত্তম বস্তুবোৰ খাবলৈ পাবা আৰু পুষ্টিকৰ বস্তুবোৰ খাই তৃপ্ত হ'বা। কাণ পাতা, মোৰ কথা শুনা। শুনি আছেনে প্ৰিয় ভাই ভনীসকল? আনন্দ লাভ কৰিব বুলি ভাবি আপুনি নিজৰ ধন সম্পত্তি নষ্ট কৰি আছে। আনন্দৰ কাৰণে বস্তুবিলাক কিনি আছে, গাড়ী কিনি আছে, কাপোৰ কিনি আছে, বিভিন্ন কাৰ্যবোৰ কৰি আছে, কিন্তু আপোনাৰ জীৱনত আনন্দ নাই। কিন্তু ঈশ্বৰে কৈছে, মোৰ ওচৰলৈ আহা, মোৰ কথা শুনা। তোমাক যি লাগে মই তাক বিনামূলীয়াকৈ দিম। কাক আমন্ত্ৰণ কৰিছে? সকলোকে। কাক আমন্ত্ৰণ দি আছে? যিসকল অকলশৰে আছে তেওঁলোকক দিছে। এই আমন্ত্ৰণ কিহৰ? আহাৰৰ কাৰণে আমন্ত্ৰণ। আজি আমাৰ সকলোৰে প্ৰয়োজন আছে। কেৱল শাৰীৰিক আহাৰ নহয়, কিন্তু আজি আমাক প্ৰধানকৈ লাগে আত্মিক আহাৰ। কি কাৰণে? এই শৰীৰ ক্ষয়শীল, কিন্তু আত্মা অনন্তকলীয়া। আমি আত্মিক কাৰণে আমাক আত্মিক আহাৰ লাগে। ঈশ্বৰে কৈছে, মই দিম, তুমি মোৰ ওচৰলৈ আহা। বিনামূলীয়াকৈ দিম। আজি আপুনি বিনামূলীয়াকৈয়ে ঈশ্বৰৰ বাক্য পাই আছে। প্ৰিয়সকল, মই প্ৰায় 30 বছৰ ধৰি বাক্যৰ পৰিচৰ্যা কৰি আছোঁ। মই বাক্য প্ৰচাৰ কৰিবৰ বাবে চাৰ্জ কেতিয়াও কৰা নাই। মোৰ বাৰ্তাসমূহৰ বাবে কেতিয়াও মূল্য লোৱা নাই। ইমান দিলেহে মই আহি বাক্য প্ৰচাৰ কৰিম এই বুলি কেতিয়াও কোৱা নাই। প্ৰিয় ভাই ভনীসকল, ৰাতিপুৱাই হওক বা গধূলিয়েই হওক, দুপৰীয়াই হওক বা আধা ৰাতিয়েই হওক, টিভিৰ দ্বাৰা, ছ'চিয়েল মিডিয়াৰ দ্বাৰা অতি বিস্তাৰিতভাৱে মই আপোনালোকক আত্মিক আহাৰ দি আছোঁ, কিয়নো এয়া মোক ঈশ্বৰৰ দ্বাৰাই দিয়া হোৱা দায়িত্বপূৰ্ণ কাম। এই আত্মিক আহাৰ বিনামূলীয়াকৈ দিয়াৰ কাৰণ হৈছে ঈশ্বৰেই কৈছে, আহা, তোমালোকে দাম নিদিয়াকৈয়ে এই আত্মিক আহাৰ গ্ৰহণ কৰা। আজি যিসকল লোকে ৰাতিপুৱা উঠিয়েই বা গধূলি বেলা এই বাৰ্তাটো আপুনি নিজৰ টিভিত যেতিয়াই শুনি আছে, বিনামূলীয়াকৈয়ে শুনি আছে, বিনামূলীয়াকৈয়ে এই আত্মিক আহাৰ খাই আছে। তাৰ কাৰণ হৈছে ঈশ্বৰৰ ফালৰ পৰা দিয়া হোৱা এয়া আপোনালৈ আহাৰ। আপোনাক যিমান প্ৰয়োজন সিমান তৃপ্তিৰে খাওক। হয়, আপুনি কালবাৰী টেম্পললৈ আহে বা কালবাৰী মাত অনুষ্ঠান শুনে বা ছ'চিয়েল মিডিয়াত বাক্য শুনে, প্ৰায়ে 60 মিনিটকৈ অধিক, 70 মিনিটতকৈ অধিক আৰু কেতিয়াবা 90 মিনিটতকৈও অধিক আৰু কেতিয়াবা 2 ঘণ্টাতকৈও অধিক বাক্য মই প্ৰচাৰ কৰিলোঁ। তৃপ্তিৰে আপোনালোকে বাক্য শুনিলে কাৰণে
তৃপ্তিৰে আপুনি যাতে আত্মিক আহাৰ খাব পাৰে তাৰেই এয়া চেষ্টা। সাধাৰণতে মাকে নিজৰ সন্তানক আহাৰ দিয়াৰ সময়ত সন্তানে হ'ব বুলি কয়, মাকে কয় আৰু অলপ খোৱা, সন্তানে হ'ব বুলি কয়, মাকে তাক জোনটোলৈ দেখুৱাই আৰু অন্য বহুতো কিবা চেষ্টা কৰি সন্তানটিক পেট ভৰাই আহাৰ খুৱাবলৈ চেষ্টা কৰে। যিগৰাকী মাকে প্লেটত আহাৰ বস্তু লৈ সন্তানটোক খেলাই আহাৰ খুৱাই আছে, সেই সময়ত আপুনি সেইফালেৰে গ'লে গেলামালৰ দোকানত বা কিবা বস্তু যদি কিনিবলৈ যায়, লাইনত থিয় হৈ আছিল আৰু বহু সময় পাৰ হোৱাৰ পাছত আপুনি উভতি আহোঁতে যদি চাই দেখিব সেই মাকে তেতিয়াও সেই সন্তানটোক আহাৰ খুৱাই আছে। 15 মিনিট, আধা ঘণ্টা, কেতিয়াবা এঘণ্টাও হ'ব পাৰে। সন্তানটিক আহাৰ খুৱাবলৈ পৰিশ্ৰম কৰিয়েই থাকে, প্ৰচেষ্টা কৰিয়েই থাকে। তাৰ কাৰণ হৈছে মোৰ ল'ৰাটো সুস্থ হৈ থাকিবলৈ হ'লে পেট ভৰাই আহাৰ খুৱাব লাগিব। সেই মাতৃগৰাকীয়ে সময়লৈ নাচায়, মাকে কেৱল চায় সেই সন্তানটিৰ ভোকলৈ। আপোনালোক সকলোৱে জানে ইউটিউবতেই হওক বা টিভিত পুৱা দুপৰীয়া বা সন্ধিয়াই হওক, কিয় এই অধম সেৱকে ঘণ্টা ঘণ্টা ঈশ্বৰৰ বাক্যৰ পৰিচৰ্যা কৰি আছে জানেনে? আপোনালোকক আত্মিকভাৱে সুস্থ আৰু সবল হৈ থকা চাব বিচাৰোঁ। সেইকাৰণে আপোনালোক সকলো আৰামত ঘৰত বহি আছে, কিন্তু মই থিয় হৈ বাক্য প্ৰচাৰ কৰি থাকোঁ। কিয় এই পৰিশ্ৰম? তাৰ কাৰণ জানেনে প্ৰিয়সকল? আপোনাৰ আত্মিক উন্নতিৰ কাৰণে। ঈশ্বৰে আপোনাক মাতি আছে, আহা, মই তোমাক তৃপ্তি দিম, বিনামূলীয়াকৈ দিম, সকলোকে দিম, উপচি পৰাকৈ দিম। অহাসকলে তাক পাব, নহাসকলে হেৰুৱাব। আপোনাৰ ইচ্ছা। ঈশ্বৰে মাতি আছে মিল হ'বৰ বাবে, ঈশ্বৰে মাতি আছে তৃপ্তি দিবৰ কাৰণে, ঈশ্বৰে মাতি আছে শান্তি প্ৰদান কৰিবৰ বাবে। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ পোনপটীয়া আৰু স্পষ্টকৈ আজি আমাক কথা ক'লে। বিভিন্ন বিষয়ত বিভিন্ন সময়ত বহুতো লোকক আপুনি আমন্ত্ৰণ কৰিলে, মাতিলে, আমন্ত্ৰণ দিলে। কেতিয়া কেতিয়া আৰু কাক কাক আপুনি মাতিলে আৰু তেওঁলোকক আমন্ত্ৰণ দিলে, সেই কথা অতি পোনপটীয়া আৰু স্পষ্টকৈ আমাক কোৱাৰ কাৰণে আপোনাক ধন্যবাদ কৰিছোঁ পিতৃ। আপুনি সকলোকে আমন্ত্ৰণ কৰিছে। পিতৃ, যিসকল ভোকত আছে, পিতৃ, যিসকল তৃষ্ণাত আছে, আৰু যিসকল লোক অকলশৰে আছে, যিসকল বেমাৰত পৰি আছে, তেওঁলোকক আমন্ত্ৰণ কৰি আছে, আহা, সন্তুষ্টি লোৱা। যিসকলক আমন্ত্ৰণ দিছে আৰু যিসকলে আমন্ত্ৰণ পালে, তেওঁলোক সকলোকে পিতৃ আজিৰ পৰা আপোনাৰ আমন্ত্ৰণ গ্ৰহণ কৰি আপোনাৰ ইচ্ছামতে চলিবলৈ অনুগ্ৰহ দিয়ক। আমাৰ কাৰ্যবোৰক, আমাৰ প্ৰচেষ্টাবোৰক আৰু যাত্ৰাবোৰক আশীৰ্বাদ কৰক। পিতৃ, আমাৰ দেশৰ প্ৰতিখন ৰাজ্যক সকলো ধৰণৰ বিপদ আপদ সংকটৰ পৰা ৰক্ষা কৰক, সুৰক্ষা দিয়ক। মণ্ডলী যাতে জাগৃত হ'ব পাৰে আৰু প্ৰতিজন বিশ্বাসীয়ে আত্মাৰে আৰু সত্যতাৰে আৰাধনা কৰিবলৈ সহায় কৰক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকাটপল্লী, হায়দৰাবাদ 72।